এয়া শুনিছেনে নৰক খোৱা জহৰা মাৰি ঘৈণীয়েকে গিৰিয়েকক কেনেকৈ গালি দি আছে এনেকুৱা যদি আপোনালোকৰ লগতো হৈছে আপোনালোকে যদি আপোনাৰ হাজবেণ্ড অথবা আপোনাৰ ৱাইফৰ লগত একেলগে থাকি ভাল পোৱা নাই যদি আপোনালোকৰ সঘনাই কাইজা পেচাল হৈ থাকে আপোনালোকে যদি ইজনে সিজনৰ মুখখনকো চাব নিবিচাৰে তেন্তে ডিভোৰ্স দিয়াৰ আগতে আপোনালোকে বেলেগ এটা কাম কৰি চাব পাৰে আণ্ডাৰ সেকশন 10 হিন্দু মেৰেজ এক্টৰ অধীনত আপোনালোকে যদি কোৰ্টত কনভিন্স কৰাব পাৰে তেন্তে জুডিচিয়েল সেপাৰেশনৰ জৰিয়তে আপোনালোকে বেলেগকৈ জীৱন অতিবাহিত কৰিব পাৰে ডিভোৰ্স নিদিয়াকে আৰু আপোনালোকে আপোনালোকৰ সম্পৰ্কটো ভাল কৰিব পাৰি নেকি তাৰো এটা পৰীক্ষা কৰি চাব পাৰে বহুত ক্ষেত্ৰত দেখা যায় একেলগে থাকিলে কাইজা পেচাল হৈ থাকে কিন্তু যেতিয়া বেলেগকে থাকে তেওঁলোকৰ মাজত মৰমবোৰ আকৌ আৰম্ভ হ'বলৈ ধৰে আকৌ ষ্টাৰ্ট হৈ যায় গতিকে এই ক্ষেত্ৰত জুডিচিয়েল সেপাৰেশনে আপোনালোকক ইনডাইৰেক্টলি হলেও হেল্প কৰিব পাৰে গম নোপোৱাকৈ আপোনালোকে এনেকুৱাবোৰ তথ্য জানিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ